বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰে মুখৰিত বগাজলাৰ বহাগী উৎসৱ। আনন্দৰ লহৰত প্ৰাণ ঢালি নাছিলে ডেকা বুঢ়া সকলোৱে। জনপ্ৰিয় কণ্ঠশিল্পী কংকনা শৰ্মা, পৈকাৰাণীৰ গীতেও মোহাচন্ন কৰে সকলোকে। জিলমিলৰ উদ্যোগত খানপাৰা পুখুৰী গ্ৰাম্য উন্নয়ন সমিতিৰ সহযোগত ঊনবিংশ শতিতম বহাগী উৎসৱ বগাজলাবাসীয়ে উদযাপন কৰে এনেদৰে। পশ্চিম দৰঙৰ আমলখোপাৰ কমলা নেহৰু প্ৰাথমিক বিদ্যালয় প্ৰাংগণত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত সন্ধিয়া আমন্ত্ৰিত কেইবাগৰাকী ব্যক্তিৰ দ্বাৰা বন্তি প্ৰজ্বলন, জিলমিলৰ সভাপতি অনিমেষ শৰ্মাই আহঁত গছত বিহুৱান অৰ্পণৰ পিছতেই ভাৰতীয় যুৱ মৰ্চা দৰং জিলাৰ সভাপতি কমল কৃষ্ণ ডেকাই উন্মোচন কৰা বিহু বাকৰিত আমন্ত্ৰিত কেইবাটাও বিহু দল, বাৰেৰহণীয়া কৃষ্টি, আঞ্চলিক দলৰ দ্বাৰা প্ৰদৰ্শিত বিহু নৃত্য, সাংস্কৃতিক অনুষ্ঠানে দৰ্শক ৰাইজক আপ্লুত কৰে। ইয়াৰ পূৰ্বে ৰাতিপুৱাৰ ভাগতে বিহু পতাকা উত্তোলন, জিলমিলৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, মুক্তি যুঁজাৰু প্ৰয়াত ললিত শৰ্মাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দিবাকৰ বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। দৰঙত জিলমিল গ্ৰাম্য পুথিভঁৰাল আৰু খানপাৰা পুখুৰী গ্ৰাম্য উন্নয়ন সমিতিৰ যুটীয়া উদ্যোগত 19 বছৰ ধৰি বিহু উদযাপন কৰি অহা হৈছে। ৰঙালী বিহুৰ লগতে বহাগী উৎসৱ। এইবেলি 1 বহাগ তাৰিখে আমি এটি মাংগলিক অনুষ্ঠান কৰিছিলোঁ আৰু লগতে দিনজোৰা কাৰ্যসূচীৰে আমি বিহু পালন কৰিছিলোঁ। আৰু শেষৰ ফালে 29 বহাগৰ দিনা আমি বৃহৎ প্ৰচেষ্টাৰে বহাগী উৎসৱটি আয়োজন কৰিবলৈ চেষ্টা কৰিছোঁ। এই ক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে আজিৰ দিনটো উদযাপন কৰা হৈছে। পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ আদিকে ধৰি আমাৰ বিভিন্ন কাৰ্যসূচী দিনৰ ভাগত হৈ গৈছে আৰু এতিয়া মুকলি বিহু আৰু সাংস্কৃতিক অনুষ্ঠান ৰূপায়ণ হৈ আছে। তাৰ মাজতে এইখন গাঁৱৰ পৰা উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি অভিনন্দন জনাবলৈ চেষ্টা কৰিছোঁ। গাঁৱৰ বুঢ়া মেথাসকলক আমি সন্মান জনাবলৈ চেষ্টা কৰিছোঁ আৰু অসমৰ থলুৱা শিল্পীসকলক ইয়াত এখন মঞ্চ দিবলৈ আমি চেষ্টা কৰিছোঁ। এই ক্ষেত্ৰত আমি আগবঢ়াই আনিছিলোঁ কৃষ্টি দল, ৰূপহী অসম, তাৰ লগতে কেইবাটাও বিহু দল আৰু লগতে আমি দুগৰাকী নৱাগত শিল্পী পৈকাৰাণী আৰু কংকনা শৰ্মাক আমাৰ বিহু বাকৰিত সংগীত পৰিৱেশনৰ কাৰণে তেওঁলোকক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু খুব সুৱলা কণ্ঠৰে তেওঁলোকে গীত পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰিছে। ৰাইজৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ তেওঁলোক সক্ষম হৈছে আৰু জিলমিলৰ প্ৰতিগৰাকী সদস্যৰ যথেষ্ট শ্ৰম আৰু সহযোগিতাত আজিৰ এই অনুষ্ঠানটো উদযাপন হৈ উঠিছে আৰু আঞ্চলিক ৰাইজৰ যথেষ্ট সহযোগিতা আছে। বিশেষকৈ যথেষ্ট সংখ্যক লোকে দান বৰঙণি দিবলৈ আমাক আগবাঢ়ি আহিছে, কাৰণ বিগত কেইটামান বছৰত আমি চৰকাৰী সাহায্যটো লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। এইবেলি আমি চৰকাৰী সাহায্যটো লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে অসমৰ যিসমূহ বিহু সমিতিয়ে ইতিমধ্যে তেওঁলোকে বিহু উদযাপন কৰিবৰ কাৰণে চৰকাৰী সাহায্য লাভ কৰিছিল, পুনৰ তেখেতসকলে এই চৰকাৰী সাহায্যটো এই 2026 বৰ্ষটো প্ৰদান কৰক, তাকে আমাৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ। আৰু পৰৱৰ্তী সময়তো এই ব্যৱস্থাটো বাহাল ৰাখক, অন্যথা আমি গাঁৱৰ পৰা মানুহৰ ওচৰত গৈ প্ৰতি বছৰে বিহু পতাটো আমাৰ কাৰণে সম্ভৱ নহ'ব বুলি আমি অনুমান কৰিছোঁ। সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক তথা আমাৰ বিধায়ক মহোদয়ক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে তেখেতসকলে বিহু সমিতিসমূহক চৰকাৰী যিখিনি ধন সেইখিনি মোকলাই দিয়াৰ ক্ষেত্ৰত নিশ্চয় আগভাগ ল'ব। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।